নমস্কাৰ সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালো আৰু খাতাৰনাক তিৰিৰ এপিসোড নাম্বাৰ 16 লৈকে সকলোকে স্বাগতম জনালো তো আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাওক আৰু হাঁহি থাকক দিনটো ক'ত গৈছিলা হাও কি এইটো কি যাব কাৰ কাৰণে কাপোৰ নিছাইছো নাপু যায় না ধুই থৈ দিম যা চালা তাক বিয়া পাতপাই লাগিছিল মই তাতকে ওপৰত খং উঠবা লাগিলে কিন্তু তোমাৰ কথা বেয়া হৈ যাব কিম নহয় কি কৰে মাইৰে তই যে ইনা সৰু মাইনাৰ কাৰণে কাপোৰযোৰ আনিছিলি মাই চকেছত থৈছিল লিটা চকেছৰ পৰা গায়ব खतरनाक तिरी हो खतरनाक तिरी মই লুকুৱা নাই অ তোমালোকে মোক বিলিভ কৰা হাপক বিশ্বাস কৰিম তথাপিতো তোক বিশ্বাস নকৰো বিনা কাৰণত তুমি মোক আজি তই বুলি কৈ দিলা এনা গতাই অ দাদা এই লুকেছি কাপোৰযোৰ আনাৰ পিছত ইস পিছে আছে গতাই তাই লুকেছি কথা বেয়া হৈ যাব তোৰ শুন ভালে ভালে কৈছো আজি কাপোৰ উলাই দি এটা কথা মনত ৰাখিবা মই খাব নোপোৱা ঘৰৰ ছোৱালী নহয় খাব নোপোৱা ঘৰৰ বুৱাৰীহে কিমান বাৰ কম থোৱা নাই বুলি বাহ কি ধুনিয়া এক্টিং কৰে তই দুখন সিৰিয়েলত গলি ডাইৰেক্টৰে একবাৰতে সিলেক্ট কৰব তক ঐ এক্টিং নকৰবি কাপোৰ উইলো বুলি কৈছো মোক তোমালোকে বিশ্বাস নকৰা ন মই এই চলিৰ মূৰত ধৰি শপত খাই ক'ব পাৰো মই যে কাপোৰ লুকুৱা নাই ও দাদা চা কিন্তু ইয়াৰ এনে বেমাৰ হৈ আছে আপা তুই ইমান আশা কৰি আনছিল তাইক লাগি কাপোৰযোৰ কুনি নিলা কি হল ও মা তো কানবা নালগে দে আছে দে কবাৰে তেও তো কত থৈছা ভালকে মনত কৰছুন ও বেলেগত থনাই মই গদৰেজত থৈছো মোৰ ভালকে মনত আছে হ'ব দে চিন্তা কৰবা নালগে পাবি দে এতে কবাৰ জুনি নিছি নহয় কাপোৰযোৰ পচি পচি মৰিব লাগিব সি ইমান আশা কৰি আনছিল তাইক লাগি ও মা হিংকে নকপিয়ে কিয় কিয় তোৰ ইমান গাত লাগছি তই যে হাত দিছা উঠে লও বুলি কৈছো কিয় কাৰণ কাপোৰযোৰ মই নয়নক দিছিলো আৰু তোৰ হাতটোৰ কাৰণে যদি হিয়াৰ কিবা হয় নহয় ময়ো বাচি নাথকো কি তই কিয় আনা কৰলি কাৰণ ই পঢ়ি থকা চলি হিয়াৰতো মন যায় ইয়াৰ ভাল পোৱা পিটো কিবা গিফ্ট দিবা গেলি সেইকাৰণে মই এই কাপোৰযোৰ মোৰ তুলনি বিয়াৰ দিনা মোক প্ৰেজেণ্ট দিবা গেলি ইয়াক দি দিছো হে প্ৰভু কি দিন দেখেছ তুমি ৰ বেটি মাইনাক পঠাই দেম ৰ গোটা গেলা চুলি তোৰ সিংহ ও মা তাইক নপঠাবিয়ে লাগা আলি তই মা তাই বহুত জোৰে জোৰে মাৰে তই মাইখ যোগ্য ৰে শুনি নিবা পাৰে কাপোৰযোৰ বহুতো টিকলাৰ হপত খাই কিনে কৈছি এ নাই তাইয়ে নিছি তাই যিমান হপত নাহক কিয় বিৰাট বদমাছ ও মাইনা ও কাপোৰযোৰ কোনে নিছি এতিয়া চুৰৰ মুখ দিয়ে হৈ ওলছি কি কোনি নিছি এ সৰু মাইনা বোলে কোনোবা এই নয়ন নাচয়নক ভাল পায় ও গিফ্ট দিবা তাকে দি পঠিয়াছি কি ক তাইৰ ইমান হাওক আজি তাইৰ গটা গেদলা চুলি চিঙিম মই তোৰ ইমান হাওক হৈছি হা ও বা চাবি কিন্তু মই ইমান দিন আকৌ নাই মাথা ঘূৰে পৰি যা তোক মই ভাল হবা কৈছিলো না নাই হা এই চুৱাক চুৱাই তই গডৰেজটো চুইছা আৰু তই ৰচোন তই তাক ক'ত লগ পালি কাপোৰযোৰ দিবা বাথৰুমৰ পিছফালে থৈ দিছিলো সি আহি লৈ গৈছি তই ককছা হৰবা বাকি বেটেক মাৰোৱে নেকি বাবু এইটো পিন্ধাচোন কি যে লৈ থাকা ন তুমিও মানে পিন্ধা এইটো অ দে শুনাচোন তয়ো সেই বাপেৰে নিচিনা একে হৈছা যি লেতেৰা হৈ থাকে মুখৰ মুক্তি নাছে এতিয়া তাৰ কাবাৰ বিকাৰ কাবাৰ গাত জাৰি জানমণি শুনা না কি হ'ল কেনকে বেবাবা ধৰছা তই সৰি মোৰ ভুল হ'ল মই তুমি কাপোৰযোৰ থোৱা বুলি ভাবিছিলো নহয় দে ময়ে থৈছো এতিয়া গম পালি সৰু বইনেৰৰ কথা সব গম পাইছো মই হা শুনা না অলপ বল চলি এ থাক তোৰ বাপেৰে লগতে ক'ৰ পৰা কাপোৰবোৰ অৰ্ডাৰ দিও ইমান দাম হৈছে টেনচন হৈছে নেকি কাপোৰ বজাৰ কৰাৰ কাৰণে শুনা গো পেছা নামৰ এটা এপ্লিকেশ্যন আছে আৰু তাৰ ভিতৰত আছে 1500তকৈ অধিক ৱেবছাইট আৰু গো পেছাটো হৈছে বনাছ এপ আৰু কেছবেক এপ ইয়াত আমি শ্বপিং কৰি কেছবেক আৰ্ণ কৰিব পাৰোঁ আৰু ইয়াৰ ভিতৰত এজিঅ' মিন্ত্ৰা ফ্লিপকাৰ্ট আদিৰ দৰে 1500তকৈ অধিক ৱেবছাইট আছে ইয়াক ব্যৱহাৰ কৰে কেনেকে ইয়াক ব্যৱহাৰ কৰাটো একেবাৰে সহজ প্ৰথমে গো পেছাটো আমাৰ ডেছক্ৰিপশ্যনৰ লিংকত যে ডাউনলোড কৰিবা ডাউনলোড কৰি তুমি সেইটো তোমাৰ ফোন নম্বৰ বা মেইল আইডিৰে লগইন কৰিবা লগইন হোৱাৰ পিছত তুমি তোমাৰ মনে বিচৰা ৱেবছাইটত গৈ শ্বপিং কৰিব পাৰা এতিয়া চোৱা মই এমাজনত শ্বপিং কৰিব বিচাৰো সেইকাৰণে মই প্ৰথম গো পেছাটো ওপেন কৰি এমাজনত ক্লিক কৰিলো এয়া চোৱা মই এতিয়া এমাজনত ৰিডাইৰেক্ট হৈ গলো এতিয়া মই মনে বিচৰা শ্বপিং তাৰ পৰা কৰিব পাৰিম
চয়া চোৱা তুমি এতিয়া চাব পাৰা মই ইমান কম পাৰ্চেছ কৰি ইমান ধুনীয়া কেছবেক আৰ্ণ কৰিলোঁ আৰু ইয়াৰ এটা ভাল কথা কি জানা এই আমি যে কেছবেকটো পালোঁ এইটো আমি 27 আৱাৰ্ছৰ ভিতৰত ট্ৰেছ কৰিব পাৰিম আৰু এইটো আমি বেংকৰ একাউণ্টলৈকে ট্ৰান্সফাৰো কৰিব পাৰিম আৰু তুমি যদি আমাৰ ডেছক্ৰিপশ্যনৰ পৰা ইয়াক চাইন আপ কৰা তেনেহ'লে তুমি পাবা 25 টকাৰ চাইন আপ বোনাছ চ' দেৰি কৰি লাভ নাই পটাপট আমাৰ ডেছক্ৰিপশ্যনত যোৱা আৰু ডাউনলোড কৰা অ' ভাই বহি আছা ব এই আমাৰ ইয়াৰ অলপমান কাপোৰ আৰু মুখত ধোৱা অলপ বিগেছে ভাগিনৰ কাৰণে ধোৱা দিনা এওঁ কিয় নাহি এই ঘৰৰ যিমানখিনি কাম আছে আনাৰ পাৰ্টি দিনা আহিব দেখা লাগে পাৰ্টি চাৰ্টি নহয়ে মোৰ অস্ত্ৰ মানে কিমান বেয়া বুলিছি ধোৱা দিনা মাইমাক নিতো নাই আমাৰ এওঁ কিয় ৰহে জানা না গাই দিলে হাগা মুঠা বমি গোটেইখিনি লাগাল দে সেই গতিকে কৈছে যে মই পাৰ্টিৰ দিনা যাম দে পাৰ্টি চাৰ্টি নহয়ে আমাৰ হাতত টকা পইচাই নাই কৰবা পাৰ্টি পাৰ্টি কি কয় আমাৰ ঘৰৰ কাষৰ মানুহখিনি ঘৰতে ভাগিনৰ বিয়া তুলনি বিয়া খাবা আহিম বুলি চবে এটা আশা কৰি আছে অ' মামা দেখোনে ভাগিন কি শুনোৱা মই মায়েৰে কি কৈ আছো বেলাখান কি পাৰ্টি নহয় বাবা পাৰ্টিটো পাতিব লাগিব জানা না চব মানুহে কৈ আছে আৰু ওচৰে পাজৰে চবৰে খাওঁছো আমি নুখালি বেয়া হব সৰু সুৰাকে হলেও পাতিব লাগিব যা অ' মা তাকেতো পাতবা লাগছিল মোৰো লগৰ মাখাই কৈ আছে এতিয়া তাই যি বস্তু তাই পিছত বিয়াই হৈ যায় না কলে যায় সেইটোৰো গেৰাণ্টি নাই সেইকাৰণে এইবাৰ একেলগে পাতি থবা লাগছিল কিন্তু পইচাই কম হয় না মোৰ বেংকত 50,000 টকা আছে উলিয়াই আনবি তই সেইটো ওলাম উলাবি যা দে হ'ব দে ইটা 50,000 টকা হৈছে কিন্তু মোৰ চলিটোৰ বাৰ্থডেত 1 টকাও নোলালা যি কৰা কৰি থাকা একো নকও কিন্তু এটা কথা মনত ৰাখিবা তোমাৰ মা বহুত স্বাৰ্থপৰ মাহঁতে বহুত আশা কৰিছে এইখন বিয়াক লৈ বুজি পাইছা না তুমি অশান্তি নকৰিবা নাই মই একো অশান্তি নকৰো কিন্তু নিজেও অলপ ভাবি চাবা তোমাক মায়ে কিমান ভাল পায় শুনা মই এতিয়া ব্ৰজেন খুৰাৰ ঘৰত যাওঁ ৰভাৰ কথা কবা যোৱা মোৰ কথানো ক'ত শুনিবা একদিন পস্তাব লাগিব তুমি হেল্ল' ৰবিবাৰে মোৰ ভণ্টিৰ শান্তি বিয়াৰ পাৰ্টি আহিবি আৰু লগত খুৰিমা আকৌ আনবি নহলে কিন্তু বহুত বেয়া পাম দে মাইনা বেছি মানুহ কিয় থুপি আছা ঘৰৰে দুটা মাতবি তোৰ মানুহক খোৱাবাও খোজা আৰু ভয়ো কৰা মোৰ সেইকাৰণে বহুত খং উঠে যাতে ৰাজ্যখানে থাক দি দে মই কিন্তু কৈ থৈছো মা মোৰ লগৰ আপা আপি মিলি 30টা মান হ'ব বাপৰে যি দেখা গেছি ভাত আঞ্জা কিজানি নাটায়ে হ'ব অ' মা নয়না তোর মাক বাবাক তো ফোন করে কিনা মাতবি তেতিয়া তাহোন ভাল পাবো মাতিম যা চিনি নাপাম জানি নাপাম আৰু মই হেলা নয়ন ছয় নাটক মাতবা যাম মই নাম কোন এতিয়া হলো তোক মই ভালকে কৈছো তই ডাঙৰ হৈছে এতিয়া মোৰ হাতৰ মাৰ খাই বহুত ভাল লাগে ন তই ইমান কিয় এই আপা পাগলা হৈছে যাচোন একবাৰ যা কি বেটিক গলতে ব্ৰজেন খুৰা মানুহ নাই নেকি তোৰ দেউতা নাই কি কথা মোকে ক সাজি কাচি হলচোন ক'ৰবাত যায় নেকি যাওঁ অলপ ফুৰি আহো ভাল লগা হৈছে দে হেৰি ভণ্টিৰ তো তুলনি বিয়া তইতো গম পাইছাই এতিয়া ভাই এই পেণ্ডেলটোৰ কথা পাত পাইছিলো খুৰাৰ লগত তোক বাই কেনেকুৱা ডেকৰেশ্যন লাগে চলি গেলি হ'ল কাজখান ধুনীয়াকে চা ভাই 2 লাখ টকাৰো পেণ্ডেল আছে তোৰ বাজেট কিমান 2 লাখ টকাৰ হেৰি মোৰ বাজেট ভাই 5,000 মান আছে পাবি বাচনখিনি পাবি আৰু কাপোৰখিনিও দি দিম কিন্তু বাকী তই নিজৰ মানুহিতে কৰিব লাগিব ফিটিং আৰু ডেস্ক বেঞ্চ খিনি ইমান কম বাজেট ক'ত ডেস্ক বেঞ্চ পাবি চবকে মাটিত বহে খুৱাই দিলে হ'ল দে বাৰু সেনকে মেনেজ কৰাব লাগব আৰু শুন না এটা কাবাৰ ওচৰত ছাগাল আছে নেকি খাহী ছাগাল এটা লাগছিল ছাগাল আৰে আমাৰে আছে দেখোন 2টা খাহী ছাগাল মোক 2টা নালগে ৰহ এটা হ'লে হ'ল হয় বাইনাটো দি যা ছাগালটো 12 কেজি মানৰ হ'ব 8,000 টকা দাম 8,000 টকা ভাই 5 মানত কৰি দিয়ে নহ'ব লাষ্ট হাত 5,500 প্লিজ ভাই নহ'ব দেউতা কাটব মোক খুৰাক কবি 6,000 ফিক্স মই কৈ দিলা এই বাইনা দি যাম ভাগিন মামা আমাৰ যাব আছে নেকি বিয়াৰ কাৰণে বজাৰ চজাৰ মাথা মাৰি আছো এই মই মাইমেৰি আৰু মই আলোচনা কৰিলো এই দৈখিনি আৰু মিঠাইখিনি মই দিম দে আৰু হ'ব দে দিবা আৰু হেৰি কথা নহয় এই পেণ্ডেল আৰু তোমাৰ ৰান্ধনি ঠিক কৰিছ তুমি পেণ্ডেলটোতো মই ব্ৰজেন খুৰাহঁতক কৈ আহিছো কিন্তু মামা ৰান্ধনি কিয় লাগে তোমাৰ দৰে ইমান নামী ৰান্ধনি এটা থাকাতে আমি আৰু ৰান্ধনি মাতিম তুমি ৰান্ধবা নকবা বাগিন সিদিনাখনে মোৰ লগৰ গিলাখন আহিব অলপমান মই ফূৰ্তি কৰিব নালাগে তুমি এটা ৰান্ধে চাবা আৰু চালা চবকে খালি ফকটিয়াই লাগে চব বস্তু মাথা বেয়া হৈছে এনে পইচা মেনেজ কৰিব পৰা নাই 50,000 টকা দেখান বিয়া খেদাব পাৰি নেকি
কোনে এইটো ঐ তই কি চৰাই নেকি হা এগুলা কি চকু চিগনেল দি আছিলো মই চুকু মানে আমাৰ টুকু হা কি চিগনেল দিছা তই চকুৱে মানে চকলেট আনবা দিছিলে মোক তোক চকলেট আনবা দিছিল তোৰ নাম কি নয়ন তোৰ নাম নয়ন চলা মই ইমান কষ্ট কৰি আনা কাপোৰখিনি তাই তাক তোক দি পঠাইছি তই আহিবি নেক্সট টাইম তোক দেখুৱা লাগে ইয়াতে টুকু কি তোক দাদাই আজি আমাৰ ঘৰৰ পৰা খেদছি তোক মই ভাল পাওঁ না দাদাই ভাল পায় তই যদি মোৰ তুলনি বিয়াত নাহা ময়ো নিজে কইনা হৈ নবহো আৰু কাপোৰযোৰ আনিব নাপাৰিবি কিন্তু কি হা টুকু তোমাৰ ইমান লাজ নাই ইমান মানা কৰাৰ পিছত সেইটোৰ লগত আৰু তুমি ফোনত কথা পাতা আজি বাচি গৈছা দাদাৰেক মই ধৰা কাৰণে নহলে 206ডালৰ হাৰ্ডিৰ এডালো নাথাকিল তোমাক আৰু শুনা তোমাৰ কাৰণে ঘৰখনত মই কিমান বদনামী হৈছো কাপোৰযোৰ মই নিয়া বুলি কিমান দাদাৰে মোক গালি দিছে একমাত্ৰ তোমাৰ কাৰণে তথাপিতো তোমাৰ লাজ নাই নিলজ্জ অ দাদা এওঁ নাই কোন হয় আপুনি আপোনাকতো চিনি পোৱা নাই মই ইয়াতে নাথাকোৱে বাহিৰতে থাকো বহকচোন এওঁ আহিব ৰান্ধনি ঠিক কৰিব গৈছে ঠিক আছে বাৰু আপুনি বহক মই চাহ কৰি আনো ঠিক আছে বৌ আপুনি আপুনি বুলি নামাতিব মোক তুমি বুলিয়ে ক'লে হয় ঠিক আছে হ'ব দিয়া দাদাও বৰ ধুনীয়া বৌ পতাইছে দেই A few moments later. আজি খালি চাহকে দিলো মানে বাবু গোটেই বিস্কুট খাই শেষ কৰি থৈ দিছিলে গমেই নাপাওঁ আৰে বৌ আপোনাৰ হাতৰ খালি চাকি মই বিহু খাব দেই ঐ কি হৈ আছে এগলা দৌৰে কি জুমা জুমি হা আৰু তই মই নাথাকি আহিছা হা মোক ফোন কৰি আহিব পাৰা নাছিলি আৰু কি ৰখি থাকে কাও অভদ্ৰ মাইকী নহয় মানে দাদা এই বাইনাটো ল'ব আহিছিলো মই বাইনা ল'ব আহিছিলি তই হা যা মই কালি যাই দি থৈ আহিম যা ঠিক আছে কালি দি থৈ আহিলে চালা এই গাঁৱত চলি মাহাৰ কাৰণে ঘৰত তিৰি চিৰিও সুৰক্ষিত নহয় ঘৰত কোনোবা আছা না কোন মই ধৰিব পৰা নাই মোক সেই মনটোৱে পঠাই দিলে হা তোহাৰ বুলি কিবা কাজ হা বহক 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 মই বিচৰি গলো কিন্তু আপোনাক লগে নাপালো বহক মই ৰান্ধনী হয় পিছে এতিয়া আমাৰতো মানুহ বেছি নহয় তথাপিতো আপুনি ভালকে ৰান্ধিব পাৰে না ৰান্ধা মানে মোৰ নাম আছে ৰান্ধনীত মই যিমান জেগাত ৰান্ধছো সকলোৱে কয় খানা ভালে হৈছে অলপ নিমখ বেছি হৈছে এইখিনি চলি যায় আৰু চলে আজিকালি আৰু কোনোবা কাৰোবাৰ ঘৰত গেলি সিহঁতেও কয় ধুনীয়া খানা বনাইছ দে অলপ জ্বালা হৈছে এনেই মোৰ নাম ভাল নাম মানে আমাৰ কাজখনত আপুনি নিমখো বেছি নেদব আৰু জ্বালাও বেছি নেদব কাৰণে সৰু সৰু চলিও আহিব না সৰু চলি জ্বালা খাব নোৱাৰে হ'ব মই ভালকে বনাম তোৰ চিন্তা কৰিব নালাগে পাছত পইচাটো কিমান দিবা সেইটোৱেতো হাহাকাৰ হৈছে ৰ'ব মানে 50,000 টকাত মানে গোটেই বিয়াখন এৰেঞ্জ কৰি আছো সেইকাৰণে দিগদাৰ হৈছে পিছে আপুনি লৈ কিমান বা একদিনত লওঁ মানে মোৰ লগত আৰু মানুহ নাহিব এই মানুহখিনিকো দিব লাগিব না আজিকালিতো 500 টকাত তলত কোনো হাজিৰা কৰিবই নাহে বুজি পাইছ না নাই সেনা হিচাপত মিলা কৰি দিবা তো শুনোৱা যেতিয়া কাজখন পাইছ খুৰা নিজৰ ভতিজা বুলি ভাবি অলপ কমে ল'ব দক হ'ব যাওক তাতে মিলা মিছি কৰি পেলাই কিবা এটা দিবা বুজিছ না নাই মই কাজৰ দিনা আহিম ৰবিবাৰে কাজ হয় নেকি মই আহো দে আহিব দেৰি নকৰিব হ'ব দে মই যাওঁ ঠিক আছে যাওক যি কি নহওক ৰান্ধনীটো ঠিক হ'ল দে চালা মামাক কিন্তু মই মানছো দেই নিজে চব বনাব জানে তথাপিতো আৰু মই বেলেগ ৰান্ধনী মাতব লগা হৈছে সেইটো এইবাৰ আৰু বনাব জানে না নাজানে কোনে ফোন কৰি ডাঙৰ পেহা নাই হে মাছ আৰু চব্জিখিনি যোগাৰ হোৱা নাই বাকী গোটেই যোগাৰ হ'ল আপুনি দিব বুলিয়ে ভাবি আছিলো মাছ আৰু চব্জিখিনি কি বিয়াত আহিবা নৰে কোন মল্লক হয় নেকি দিয়ক হ'ব দিয়ক আশা আছিল আৰু গাঁৱৰ মানুহে এইবাৰ মাছ আৰু চব্জি খাব নাপায় দিয়ক বিয়াত হ'ব দিয়ক ৰবিবাৰে কাজ ঠিক আছে হ'ব দিয়ক চালা পেহা টাকা থকা মানুহ আছিল ভাবছিলো ডাঙৰ ডাঙৰ ভোকা মাছ দিব শুনিহে লাগিল তো যি কি নহওক গাইজ বিয়াখন ৰবিবাৰে তো বিয়াখন ভালে কুশলে হয়নে নাই চাবলৈ আপোনালোকে ৰখিব লাগিব খাতাৰনাক 3ৰ এপিছড নাম্বাৰ 17লৈকে আৰু আমাৰ এপিছড নাম্বাৰ 16টো চাই যদি ভাল পালে পটপট লাইক কৰক
আৰু অকল লাইক কৰিলে নহ'ব, পটাপট শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো। আৰু যোনে যোনে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক। আৰু যদি আপোনালোকৰ কিবা ক'ব লগা থাকে কমেণ্ট বক্সত জনাব, কাৰণ মই গোটেই কমেণ্ট পঢ়োঁ, যিমান কমেণ্ট আপোনালোকে দিয়ে মই পঢ়োঁ। চ' থেংক ইউ ছ' মাছ ইমানখিনি মৰম দিয়াৰ কাৰণে আমাক এতিয়ালৈকে, আৰু আগলৈ মৰম দি থাকিব। বাই বাই। আপোনালোকে আমাৰ ডেছক্ৰিপশ্যনৰ পৰা GoPayছা ডাউনলোড কৰক, আৰু আপোনালোকে যিকক 25 টকাৰ চাইন আপ বনাছ, আৰু লগতে আপোনালোকৰ যদি কোনোবা ফ্ৰেণ্ডক আপোনালোকে ৰেফাৰ কৰে তেনেহ'লে সিহঁতে জিকা কেছবেকৰ 10% পাব।